বন্ধু বান্ধৱীসকল মাত্ৰ 50 টকাত আপোনালোকৰ ভাগ্য সলনি হৈ যাব পাৰে। কথাষাৰ কিয় ক'লোঁ, মোৰ লগত দুটামান ভাইটি আছে, তেওঁলোকে সুন্দৰকৈ বুজাই দিব। আহক তেনেহ'লে ভাইটিকেইটা কাষলৈ যাওঁ, লগতে আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাই থাকক। আচলতে কিয় আজি মই কৈছোঁ যে 50 টকাতে মাত্ৰ ভাগ্য সলনি হৈ যাব পাৰে। হেল্ল' ফ্ৰেণ্ডছ, 50 টকাতে আপোনালোকৰ ভাগ্য সলনি হৈ যাব পাৰে। ক'ত খেলাইছা? গোলাঘাট মানে কিহৰ হৈ খেলাইছা কৈ দিয়াচোন ধুনীয়াকৈ। আপোনাৰ খেলখন হৈছে তৰফাত গাঁও শিৱ মন্দিৰৰ আৰ্থিক হেৰি আৰু কিছুমান এডুকেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে এ পি এছ চিৰ বহুত এ পি এছ চিৰ যিখিনি ষ্টুডেণ্ট হয় তেখেতক মানে শিক্ষাৰ ক্ষেত্ৰত অকণমান আগবঢ়াবলৈ খেল খেলোৱা হৈছে। আমাৰ এওঁ কেইটা ল'লে? তেখেতে 13টা লৈছে। আপোনালোকেও ল'ব। আমাৰ এইফালে বছে 13টা লৈছে আৰু মই আধা লৈছোঁ। কেইটা? এটা অনন্তদাৰ লগত আধা 25 টকা মই দিম। আচ্ছা, ল'ৰাটোৰ পৰা ওচৰ পৰা নিদিওঁ আৰু যদি কিবা এটা পাওঁ গেজত নি গাড়ীখন দুভাগ কৰিব। মজা মজা। বিকাশে ভূমি লিখে ন? বিকাশে লিখিলোঁ নামটো। তাক ঘৈণী মৰম মৰমী ভূমিজ 50 টকাতে সকলোৱে মানে ল'ব পাৰে। 50 টকা নহয় এটা মৰমে ভূমি আৰু থাকি গ'ল আছে ন আমাৰ হেৰিটো 863 টোটেল কেইটা লৈছে আমাৰ? ল'বি নি লৈ ল। আচলি নামটো মোৰ সেইটোৱে হয়। 201 001 তাৰপৰা লিখা কাকুলি, ইয়াৰ পিছত কাকুলি ৰাজবংশী আহিব দেই। বেলেগ বেলেগ বহি দেই যাব নেকি?